কাৰণ এই কথাৰ প্ৰথম আৱিষ্কাৰক মই নহয়। 2005 চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এই কথাষাৰ প্ৰথমবাৰ ৰাইজৰ মাজত কৈছিলে। আৰু 2005 চনৰ পৰা 14 চনলৈ তেওঁ প্ৰতি বছৰে গুৱাহাটীত হোৱা বানপানীৰ কাৰণে মেঘালয় বা যোৰাবাটৰ পাহাৰ খননক তেওঁ দায়ী কৰি গৈ আছিলে। বহুত পেপাৰ কাটিং আছে, এটা নহয়, দুটা নহয়, তিনিটা নহয়, চাৰিটা নহয়। আজি কংগ্ৰেছ দলে মোক কণ্ট্ৰাডিক্ট কৰা নাই। কংগ্ৰেছ দলে দৰাচলতে তেওঁলোকৰে নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কণ্ট্ৰাডিক্ট কৰিছে। দুখৰ কথা কি, তৰুণ গগৈ কণ্ট্ৰাডিক্ট কৰিছে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলে। তৰুণ গগৈ কণ্ট্ৰাডিক্ট কোনে কৰিছে? তেওঁৰ নিজৰ সন্তানে। পিতৃৰ সমান জীৱনত আটাইতকৈ টপ আৰু ধৰ্ম একো নাথাকে। মোৰ পিতাই কৈ যোৱা কথা এটা, কেৱল ৰাজনীতিৰ কাৰণে তাক মই নস্যাৎ কৰিম নেকি, তাক মই নোহোৱা কৰিম নেকি? আপোনালোকে নিজেই ভাবিব। আৰু কাৰোবাৰ মনত যদি সন্দেহ আছে যে তৰুণ গগৈ এনেকুৱা কথা কৈছিলে নে নাই, অহাকালি মোৰ ফেচবুকত মই তৰুণ গগৈ ডাঙৰীয়াৰ কেইবাটাও পুৰণি পেপাৰ কাটিং আপোনালোকৰ নলেজৰ কাৰণে, আপোনালোকৰ জ্ঞানৰ কাৰণে মই আপলোড কৰি দিম। যদিও মই জানো যে আপোনালোকে মোক কেতিয়াও সন্দেহ কৰা নাই বা সন্দেহ নকৰে। মই আহ্বান জনাম গুৱাহাটীৰ নাগৰিকসকলক, যোৰাবাটত হোৱা অবৈধ পাহাৰ খননৰ বিৰুদ্ধে আমি গ্ৰীণ ট্ৰিব্যুনেলত আবেদন এখন দিব পাৰোঁ নেকি? যদি গ্ৰীণ ট্ৰিব্যুনেলত আমি আবেদন কৰোঁ, গ্ৰীণ ট্ৰিব্যুনেলৰ জুৰিডিকশ্যন সমগ্ৰ ভাৰতবৰ্ষতে, হয়তো আমি ন্যায় পাব পাৰোঁ। ইয়াৰ কাৰণে যিখিনি ছাপোৰ্ট কৰিব লাগে, ডেটা, ছেটেলাইট পিকচাৰ, পাহাৰৰ পৰা নামি অহা পানীৰ ফটো, এই গোটেইবিলাকতে আমাৰ চৰকাৰে আপোনালোকক সহায় কৰিব। মই GMDAৰ বিষয়াসকলক কৈ থম যে কোনোবা যদি NGO, কোনোবা যদি সদাশয় ব্যক্তিয়ে এই ক্ষেত্ৰত গ্ৰীণ ট্ৰিব্যুনেলত যাব খোজে, তেওঁলোকক যাতে আমি সকলো ধৰণৰ সহায় কৰোঁ। আৰু চৰকাৰৰ পৰ্যায়তো মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈকে এখন পত্ৰ লিখিছোঁ। যোৱা 3 দিন আগতে তেওঁ গুৱাহাটীত মই নিজে সাক্ষাৎ কৰি এই বিষয়টোৰ ওপৰত নজৰ ৰাখিবলৈ অনুৰোধ